কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিকটিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ আজি দেখা যায় যে যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশটো আমি ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক চৰকাৰে আৰ্থিক সহায় কৰিব আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে কিন্তু বৰ্তমানৰ বহুত নিচামুক্তি কেন্দ্ৰতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকোঁ বা বাতৰি কাকততো ওলায় সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিকটিমসকলক ৰিহেবিলেট কৰাৰ কাৰণেও চেষ্টা কৰিম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু সুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্টিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যিটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গোটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব